নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক পুনৰ সংযুক্ত হৈছো আপোনালোকৰ সৈতে। মই পাৰ্থ বৰাই স্বাগতম জনাইছো সকলোকে আন এক ডাঙৰ খবৰ, এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ, যিটো খবৰে চৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক ডাঙৰ সকাহ দিব। কেন্দ্ৰীয় চৰকাৰৰ এক বৃহৎ ঘোষণা, যিটো ঘোষণাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ যিসকল চাকৰিয়াল, যিসকল কৰ্মচাৰী, যিসকল বিষয়া, 23 লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰি থকা বিষয়ে সকাহ পাব। ডাঙৰ খবৰ। ইতিমধ্যে আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই খবৰ ঘোষণা কৰিছে। ঘূৰি আহিছে পুৰণি পেঞ্চন পদ্ধতি, অল্ড পেঞ্চন স্কিম ইজ বেক। পুৰণি যি পেঞ্চন নীতি, যি নীতিৰ যোগেদি এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছৰটো মাহৰ পৰাই শেষৰটো দৰমহাৰ 50% পোৱাৰ যি নিয়ম, সেই নিয়ম পুনৰ ঘূৰি আহিছে। মাথো নাম পৰিৱৰ্তন কৰা হৈছে। এইবাৰ নামটো হৈছে ইউনিফাইড পেঞ্চন স্কিম। ইউনিফাইড পেঞ্চন স্কিমৰ নামেৰে পুৰণি পেঞ্চন স্কিম ঘূৰি আহিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰ, আজিৰ দিনটোৰ এক প্ৰকাৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে এই যি ঘোষণা, সেই ঘোষণা কৰাৰ নিৰ্দেশ কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক দিছে, আৰু অশ্বিনী বৈষ্ণৱে সেই নিৰ্দেশ ইতিমধ্যে ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ ৰাইজে ইতিমধ্যে গম পাবলৈ আৰম্ভ কৰিছে এই নতুন ঘোষণাৰ বিষয়ে। ক'ব বিচাৰিছো, এই যি নতুন ঘোষণাৰ কেইটামান কথা বিশ্লেষণ কৰিব বিচাৰিছো প্ৰিয় দৰ্শক। এই মুহূৰ্তত নতুন ঘোষণা অনুসৰি যি অল্ড পেঞ্চন স্কিম আছিলে, অল্ড পেঞ্চন স্কিম এক প্ৰকাৰ ঘূৰি আহিছে বুলি ক'ব পাৰি। নামটোহে নতুনকৈ দিয়া হৈছে। নতুন যি পেঞ্চন স্কিম, নিউ পেঞ্চন স্কিমটো আছেই। 2004 চনৰ 1 জানুৱাৰীৰ পৰা নিউ পেঞ্চন স্কিম আছেই, আৰু সেই নিউ পেঞ্চন স্কিমৰ বিৰোধিতা কৰি, নতুন পেঞ্চন নীতিৰ বিৰোধিতা কৰিছিল লাখ লাখ চৰকাৰী কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰীৰ বিৰোধিতা বা দাবীক সৰুগত কৰি, দাবীৰ সঁহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা কৰিছে, আৰু সেই বৃহৎ ঘোষণা অনুসৰি নতুন এক পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হৈছে, যিটো পেঞ্চন নীতিৰ নাম ইউনিফাইড পেঞ্চন স্কিম। আৰু ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত অল্ড পেঞ্চন স্কিম সদৃশ এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা বিষয়াই অৱসৰ গ্ৰহণ কৰাৰ মাহটোৰ পৰাই তেওঁৰ শেষৰটো দৰমহা যিমান আছিলে তাৰ 50% পেঞ্চন লাভ কৰিব। অৰ্থাৎ দৰমহাৰ 50% পেঞ্চন লাভ কৰাৰ যি নিয়ম, সেই নিয়ম পুনৰ ঘূৰি আহিছে বুলি ক'ব লাগিব। আৰু এই নিয়ম কাৰ্যকৰী হ'ব অহা 1 জানুৱাৰীৰ পৰা, 2025 চনৰ 1 জানুৱাৰীৰ পৰা UPS কাৰ্যকৰী হ'ব। আৰু এই নীতি কাৰ্যকৰী হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ 23 লক্ষ যি কৰ্মচাৰী আৰু বিষয়া, তেওঁলোক লাভান্বিত হ'ব। তেওঁলোকৰ সন্মুখত অপশ্যন থাকিব। তেওঁলোকে NPS যোগেদি পেঞ্চন ল'ব নে UPS যোগেদি পেঞ্চন ল'ব। NPS যোগেদিও তেওঁলোকে পেঞ্চন ল'ব পাৰিব, আৰু UPS যোগেদিও তেওঁলোকে পেঞ্চন ল'ব পাৰিব। আৰু যদিহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও সকলোকো ৰাজ্য চৰকাৰসমূহে UPS অধীনত পেঞ্চন দিয়াৰ যি নীতি, সেই নীতি কাৰ্যকৰী কৰে, তেতিয়া সমগ্ৰ দেশতে খৰচ হ'ব প্ৰায় 6000, সমগ্ৰ দেশতে খৰচ হ'ব এৰিয়াৰৰ নামত 800 কোটি টকা। আৰু প্ৰতি বছৰে চৰকাৰৰ ৰাজকোষৰ পৰা খৰচ হ'ব প্ৰায় 6250 কোটি টকা। বিগত সময়ত আমি OPS NPSক লৈ বিভিন্ন শ্ব' কৰিছিলো, বিভিন্ন বাতৰি সম্প্ৰচাৰ কৰিছিলো। আমাৰ সৈতে NPSক পৰিহাৰ কৰি OPSক পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি যিবোৰ কৰ্মচাৰী প্ৰতিষ্ঠানে দাবী উত্থাপন কৰিছিল, তেওঁলোকৰ নেতৃত্ব আমাৰ সৈতে সংযুক্ত হৈছিল। তেওঁলোকৰ এটাই দাবী আছিলে, অল্ড পেঞ্চন স্কিম পুনৰ ঘূৰাই আনিব লাগে। আৰু তেওঁলোকৰ এই দাবী এক প্ৰকাৰ চৰকাৰে মানি লৈছে বুলি ক'ব লাগিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালিৰ দিনটোত পুৰণি পেঞ্চন স্কিম পৰিহাৰ কৰি নতুন পুৰণি পেঞ্চন স্কিম প্ৰৱৰ্তন কৰাৰ স্বাৰ্থত যিসকলে আন্দোলন কৰিছিল, সেই আন্দোলনকাৰীসকলৰ নেতৃত্বৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৈঠকত মিলিত হৈছিলে কিছুদিনৰ আগতে। বৈঠকত মিলিত হোৱাৰ পিছতে এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ বুলি এই মুহূৰ্তত ক'ব লাগিব। পুৰণি পেঞ্চন স্কিম বিচৰা প্ৰতিষ্ঠানসমূহৰ নেতৃত্বৰে আলোচনাত মিলিত হৈ কেন্দ্ৰীয় চৰকাৰে বৃহৎ ঘোষণা কৰিলে। পুনৰ ঘূৰি আহি অল্ড পেঞ্চন স্কিম, কি নামটো সলাই দিয়া হৈছে। অল্ড পেঞ্চন স্কিমৰ ঠাইত যি নতুন এক নীতি প্ৰৱৰ্তন কৰা হৈছে, সেই নীতিৰ নাম হ'ব ইউনিফাইড পেঞ্চন স্কিম। ইউনিফাইড পেঞ্চন স্কিমৰ অনুসৰি এগৰাকী
কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালে যদি 25 বছৰ চাকৰি কৰিছে, 25 বছৰ চাকৰি কৰাৰ পিছত যদি তেওঁ অৱসৰ ল'বলগীয়া হৈছে, 25 বছৰ চাকৰি কৰি যদি তেওঁ অৱসৰ লৈছে, তেতিয়া তেওঁৰ শেহতীয়া দৰমহাটোৰ 50% পেঞ্চন হিচাপে লাভ কৰিব। কিন্তু 25 years অফ মিনিমাম ছাৰ্ভিচ টেনিয়াৰ তেওঁৰ লাগিব। কিন্তু মন কৰিব, NPS নিউ পেঞ্চন স্কিম প্ৰৱৰ্তন হৈছিল 2004 চনৰ পৰা, 2004 চন, ক্ষমা কৰিব 2005 চনৰ 1 জানুৱাৰীৰ পৰা। আৰু UPS ইউনিফাইড পেঞ্চন স্কিম প্ৰৱৰ্তন হ'ব 1 জানুৱাৰী 2025 চনৰ পৰা। কিমান ডিফাৰেঞ্চ? 20 বছৰৰ ডিফাৰেঞ্চ। মই যদি ধৰি লওঁ 2026ত কোনোবাই অৱসৰ গ্ৰহণ কৰিছে, তেওঁৰ যদি মিনিমাম ছাৰ্ভিচ টেনিয়ৰ 25 বছৰো, তেওঁ তেতিয়া তেনেস্থলত সেই চাকৰিত যোগদান কৰিব 2024-25 2004-2005 পূৰ্বেই। তেনেস্থলত 25 বছৰ চাকৰিৰ কাৰ্যকালৰ সকলে তেনেস্থলত 2025, 26, 27, 28লৈকে যদি অৱসৰ গ্ৰহণ কৰে, তেওঁলোকে পুৰণি পদ্ধতিতে ওল্ড পেঞ্চন স্কিমতে পেঞ্চন পাবলৈ সক্ষম হ'ব। কিন্তু 2005ৰ পিছত কোনোবাই যদি চাকৰিত যোগদান কৰিছে, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত যোগদান কৰিছে, আৰু তেওঁৰ তেতিয়া উদাহৰণস্বৰূপে 2005ত কোনোবাই যোগদান কৰিছে, তেওঁৰ চাকৰিৰ 25 বছৰৰ কাৰ্যকাল 2030ত শেষ হ'ব। গতিকে 2030ৰ পিছত যেতিয়া অৱসৰ ল'ব, তেতিয়া তেওঁ সেই যি UPSৰ সুবিধাটো ল'ব পাৰিব। UPSৰ তাৎক্ষণিকভাৱে যিসকলে অৱসৰ গ্ৰহণ কৰিব 2024ত বা 2025ত বা 2026 চনত, তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল স্বাভাৱিকতে তেওঁলোকৰ যোগদানৰ যি বছৰ, সেই বছৰটো স্বাভাৱিকতে 2005ৰ পূৰ্বৰ বছৰ হ'ব। 2000 চন হ'ব, 2001 চন হ'ব, 2002 চন হ'ব, 2003 চন হ'ব। তেনেস্থলত তেওঁলোকৰ চাকৰিত অৱসৰৰ ক্ষেত্ৰত পুৰণি পেঞ্চন স্কিমে প্ৰযোজ্য হ'ব, আৰু পুৰণি পেঞ্চন স্কিমত 50% শেহতীয়া দৰমহাৰ ধন প্ৰতিমাহে প্ৰদান কৰা হয়। কিন্তু যিসকলে 30 চনৰ পিছত বা 29 চনৰ পিছত অৱসৰ ল'ব, তেওঁলোকে এই UPSৰ সুবিধা ল'ব পাৰিব। প্ৰথম কথা, মই পুনৰ কৈ দিছো, UPSৰ 1 নম্বৰ বৈশিষ্ট্য, 25 বছৰ চাকৰি কৰিব লাগিব, চৰকাৰী চাকৰি 25 বছৰ কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰৰ চাকৰি 25 বছৰ কৰিব লাগিব, তেতিয়া শেহতীয়া দৰমহাৰ 50% পেঞ্চন হিচাপে পাব। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে, চাকৰিয়ালজনৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ শেষৰটো পেঞ্চনৰ 60%কে পাব। শেষৰটো মাহৰ যি পেঞ্চন, সেই পেঞ্চনৰ 60%কৈ পাব। ঠিক আছে, এইখনলৈকে। তাৰপিছত বাকীসকলে প্ৰপৰ্চনেটলি, সমানুপাতিকভাৱে পেঞ্চন লাভ কৰিব। কিন্তু ইউনিফাইড পেঞ্চন স্কিমত পেঞ্চন পাবলৈ হ'লে, অৱসৰৰ পিছত প্ৰতিমাহে ধন পাবলৈ হ'লে, চৰকাৰৰ পৰা ধন পাবলৈ হ'লে অতি কমেও 10 বছৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী চাকৰি কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনত 10 বছৰ চাকৰি কৰিব লাগিব। আৰু 10 বছৰৰ পৰা 25 বছৰলৈকে যি চাকৰি কাল, সেই চাকৰি কালছোৱাত সমানুপাতিকভাৱে পেঞ্চনৰ পৰিমাণটো চেঞ্জ হৈ থাকিব। উদাহৰণস্বৰূপে, কোনোবাই যদি 25 বছৰ চাকৰি কৰিছে, তেওঁ 50% দৰমহাৰ 50% পেঞ্চন পাব। কোনোবাই 20 বছৰ চাকৰি কৰিছে, তেওঁ 50%তকৈ কম, উদাহৰণস্বৰূপে 45 বা 40% পাব। কোনোবাই যদি 15 বছৰ চাকৰি কৰিছে, তেওঁ 30-35% পাব পাৰে। সেই ধৰণে সমানুপাতিকভাৱে কমি আহি থাকিব। কিন্তু পেঞ্চনৰ এমাউণ্ট 10,000তকৈ কম হ'ব নোৱাৰে। পুনৰ কৈ দিছো, 10 বছৰ মিনিমাম ছাৰ্ভিচ হ'ব লাগিব এই স্কিমৰ অধীনত, UPSৰ অধীনত পেঞ্চন পাবলৈ। 10 বছৰ চাকৰি কৰিব লাগিব। 10 বছৰ তলত চাকৰি কৰিলে UPSৰ অধীনত পেঞ্চন নাপায়। দ্বিতীয়তে, UPSৰ অধীনত যদি এবাৰ পেঞ্চন লাভ কৰিবলৈ সক্ষম হ'ল, তেওঁ এলিজিবল হ'ল, তেওঁ 10,000তকৈ কম পৰিমাণৰ পেঞ্চন লাভ কৰিব নোৱাৰে। 10,000 তেওঁ মিনিমাম এমাউণ্ট পাবই লাগিব। আৰু যিসকলে 25 বছৰৰ চাকৰি কাৰ্যকাল, ন্যূনতম 25 বছৰৰ চাকৰি কাৰ্যকাল সম্পূৰ্ণ কৰিছে, তেওঁলোকে 50% পাব। যদি শেহতীয়া চেলেৰী, লাষ্টৰ মাহটোৰ চেলেৰী 1 লাখ টকা আছিল, তেওঁ 50,000 টকা পাব, যদি 25 বছৰ চাকৰি কৰিছে। তাৰপিছত 10 বছৰলৈকে, 25ৰ পৰা 10 বছৰলৈকে, 25ৰ পৰা কোনোবাই 25 বছৰ চাকৰি কৰিব পাৰে, কোনোবাই 20 বছৰ, কোনোবাই 15 বছৰ, কোনোবাই 10 বছৰ। 25ৰ পৰা 10 বছৰলৈকে সমানুপাতিকভাৱে সেই পাৰ্চেণ্টেজটো কমি আহিব। কোনো 50ৰ পৰা 40 হ'ব, 40ৰ পৰা 30 হ'ব, সমানুপাতিকভাৱে পাৰ্চেণ্টেজটো কমি আহিব। তাৰ লগতে কৈছোৱেই, মৃত্যু হ'লে, পেঞ্চনাৰজনৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালৰ লোকে 60% শেহতীয়া পেঞ্চনৰ 60% ধন প্ৰতিমাহে লাভ কৰিব। গতিকে মাহৰ শেষৰটো মাহৰ যদি তেওঁৰ মৃত্যু হোৱাৰ আগৰ মাহটোৰ যদি তেওঁৰ পেঞ্চনৰ এমাউণ্ট আছিল 1 লাখ টকা, তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ মৃত্যুৰ পিছত 60,000 টকা লাভ কৰিব। গতিকে এইখিনিলৈকে ক্লিয়াৰ।
তাৰ সমান্তৰালকে যি ধৰণে OPS প্ৰযোজ্য আছিলে ডিয়াৰনেছ এলাৱেন্স ডিএও লাগি থাকিব যি ধৰণে ৱেজ কমিশ্যনে ৱেজ বৃদ্ধি কৰিলে ৱেজ কমিশ্যনে ৱেজ বোৰ্ডে ৱেজ বৃদ্ধি কৰিলে যেনেকে প্ৰতি 10 বছৰ মূৰে মূৰে দৰমহা বাঢ়ে অনুৰূপ ধৰণে পেঞ্চনো বাঢ়ি গৈ থাকিব প্ৰতি 10 বছৰ মূৰে মূৰে ৱেজ বোৰ্ড প্ৰতি 10 বছৰ মূৰে মূৰে বহে প্ৰতি 10 বছৰ মূৰে মূৰে ইনফ্লেশ্যনৰ সৈতে খাপ খোৱাকৈ চেলেৰীসমূহক পুনৰ ষ্ট্ৰাকচাৰিং কৰা হয় চেলেৰী কৰ্মচাৰীসকলৰ কাৰণে যি ধৰণে ষ্ট্ৰাকচাৰিং কৰা হয় অৱসৰীসকলৰ কাৰণেও অনুৰূপ ধৰণে পেঞ্চনৰ ষ্ট্ৰাকচাৰিং হ'ব ইউপিএছ পদ্ধতিত তাৰ সমান্তৰালকে অল ইণ্ডিয়া প্ৰাইচ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিজ ৱৰ্কাৰ্ছ অল ইণ্ডিয়া প্ৰাইচ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰি ৱৰ্কাৰ্ছৰ নীতি অনুসৰি যি ধৰণে ডিয়াৰনেছ এলাৱেন্স চাকৰি কালচোৱাত প্ৰদান কৰা হৈছিল অনুৰূপ ধৰণে ডিয়াৰনেছ এলাৱেন্স পেঞ্চনতো প্ৰদান কৰা হ'ব তাৰ সমান্তৰালকৈ চাকৰিয়ালসকলক অপশ্যন দিয়া হৈছে তেওঁলোকে কোনটো বিচাৰিব পুৰণিটো বিচাৰিব নে নতুনটো বিচাৰিব যদি এনপিএছ বিচাৰে এনপিএছৰ যোগেদি তেওঁলোকে পেঞ্চন লাভ কৰিব পাৰিব এনপিএছত তেওঁলোকে এনপিএছৰ নিয়মটো আছিল তেওঁলোকে লামচাম এটা এমাউণ্ট লৈ যাব 60% লৈ ল'ব আৰু বাকি 40% মাৰ্কেটত ইউজ হ'ব আৰু মাৰ্কেটৰ পৰা যি ধৰণে লাভ হ'ব সেই ধৰণে প্ৰতিমাহে তেওঁলোকক দি থকা হ'ব এটা এমাউণ্ট সেই ধৰণৰ নিয়ম আছিল এনপিএছত লামচামটো পোৱাৰ পিছত বাকি যি 40% থাকি গ'ল সেই 40%ৰ কিমান এমাউণ্ট প্ৰতিমাহে পাব কৰ্মচাৰীজনে মাৰ্কেটত প্ৰফিটৰ ওপৰত নিৰ্ভৰশীল আছিলে যাৰ কাৰণে এনপিএছ প্ৰত্যাহাৰ কৰাৰ দাবীত তুমুল প্ৰতিবাদ সাব্যস্ত কৰিছিল কৰ্মচাৰী প্ৰতিষ্ঠানসমূহে এনপিএছৰ সেই নিয়মটোত এনপিএছত আকৌ নিজৰ দৰমহাৰ পৰা এটা অংশ দিবলগীয়া হৈছিল আৰু যিটো প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীগৰাকী বা বিষয়াগৰাকী সেই প্ৰতিষ্ঠানটোৰে আনটো অংশ দিছিল যদি 10,000 টকা নিজৰ দৰমহাৰ পৰা তেওঁ দিবলগীয়া হৈছিল আন 10,000 টকা এডিশ্যনেল 10,000 সেই প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীজনৰ নামত প্ৰদান কৰিছিলে আৰু যেতিয়া অৱসৰৰ সময়ত সেই ধনটো 60% তেওঁক ঘূৰাই দিয়া হৈছিল লামচাম হিচাপে আৰু 40% ট্ৰেডিঙত ব্যৱহাৰ কৰা হৈছিল মাৰ্কেটত ট্ৰেডিং কৰা হৈছিল আৰু ট্ৰেডিঙত যি লাভালাভ হয় সেই লাভালাভৰ সমানুপাতে প্ৰতিমাহে কৰ্মচাৰীজনক প্ৰদান কৰা হৈছিল কিন্তু এতিয়া যিহেতু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল চৰকাৰে প্ৰতিবাদৰ সেৱামানি কৰ্মচাৰীসমূহৰ প্ৰতিবাদৰ সেৱামানি আজি ডাঙৰ ঘোষণা কৰিছে পুনৰ ঘূৰি আহিছে ওল্ড পেঞ্চন স্কিম পুনৰ ঘূৰি আহিছে কিন্তু নামটো চেঞ্জ কৰি দিয়া হৈছে নামটো হৈছে ইউনিফাইড পেঞ্চন স্কিম আৰু এই ইউনিফাইড পেঞ্চন স্কিম প্ৰযোজ্য হ'ব কাৰ্যকৰী হ'ব অহা 1 জানুৱাৰী 2025 চনৰ পৰা মই চৰ্তকেইটা নতুনকৈ সংযুক্ত হোৱা সকলৰ কাৰণে পুনৰ কৈ দিছো ইউপিএছত চৰ্তকেইটা হৈছে এগৰাকী কৰ্মচাৰীয়ে 25 বছৰ চাকৰি কৰিব লাগিব তেতিয়াহে তেওঁ অৱসৰৰ পিছত শেষৰটো দৰমহাৰ 50% পেঞ্চন লাভ কৰিব তাৰ সমান্তৰালে ইউপিএছৰ অধীনত পেঞ্চন লাভ কৰিবলৈ হলে এজন কৰ্মচাৰী অতি কমেও 10 বছৰ চাকৰি কৰিব লাগিব আৰু 25 বছৰৰ পৰা 10 বছৰলৈ সমানুপাতিকভাৱে পেঞ্চনৰ মাত্ৰাটো পৰিমাণটো কমি আহিব যদি 25 বছৰ চাকৰি কৰিলে 50% পেঞ্চন পায় দৰমহাৰ 20 বছৰ চাকৰি কৰিলে তাতকৈ কম পাব 15 বছৰ চাকৰি কৰিলে তাতকৈ আৰু অলপ কম পাব ঠিক তেনেধৰণে কমি আহি যাব কিন্তু 10 বছৰ তলত চাকৰি কৰিলে ইউপিএছৰ অধীনত পেঞ্চন লাভ নকৰে 10 বছৰতকৈ অধিক সময় তেওঁ চাকৰি কৰিব লাগিব তাৰ সমান্তৰালে তেওঁৰ যদি মৃত্যু হয় কৰ্মচাৰীজনৰ মৃত্যু হয় তেওঁৰ পৰিয়ালৰ লোকে তেওঁৰ শেহতীয়া পেঞ্চনটোৰ 60% পৰিয়ালৰ লোকে লাভ কৰিব আৰু ডিএ আছেই মই ক'লোৱে ডিয়াৰনেছ এলাৱেন্স সংযুক্ত হ'ব অল ইণ্ডিয়া প্ৰাইচ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কাৰ্ছৰ অধীনত ডিয়াৰনেছ এলাৱেন্স সংযুক্ত হ'ব তাৰ সমান্তৰালে পিএফটো থাকিবই লামচাম এটা এমাউণ্ট অৱসৰ গ্ৰহণ কৰাৰ পিছত চৰকাৰী কৰ্মচাৰীজনে লাভ কৰিব গ্ৰেচুইটি লাভ কৰিব সেই সকলোবোৰ থাকিবই মুঠৰ ওপৰত ইউপিএছ হৈছে OPSৰ সদৃশ এক নীতি এক ধৰণৰ OPS বুলিয়ে ক'ব পাৰি ওল্ড পেঞ্চন স্কিম বুলিয়ে ক'ব পাৰি যিটো পেঞ্চন স্কিম 2004 চনত প্ৰযোজ্য হৈ আছিলে যিটো পেঞ্চন স্কিম বিশেষকৈ চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে ডাঙৰ সকাহ হৈছিল সেই পেঞ্চন স্কিমটো প্ৰত্যাহাৰ কৰা হৈছিল কেন্দ্ৰীয় চৰকাৰে বাজপেয়ীৰ সময়ত প্ৰত্যাহাৰ কৰিছিলে আৰু 2005 চনৰ 1 জানুৱাৰীৰ পৰা এনপিএছ লাগু কৰা হৈছিল ইয়াৰ কাৰণটো বিশেষকৈ জ্যেষ্ঠ নাগৰিকসকলে মানি লোৱা নাছিলে অৱসৰীসকলে মানি লোৱা নাছিলে ইয়াৰ কাৰণটো হৈছে চৰকাৰৰ ৰাজকোষক সকাহ দিবলৈ চৰকাৰৰ ৰাজকোষৰ এক বুজন অংশ ধন পেঞ্চন দিয়াৰ কাৰণে ব্যৱহাৰ হয় যিটো ধন এক প্ৰকাৰ আনপ্ৰডাক্টিভ তেনেধৰণে এক যুক্তি প্ৰদৰ্শন কৰা হৈছিল আৰু সেই কাৰণে এনপিএছ স্কিমটো কাৰ্যকৰী কৰা হৈছিল ৰাজকোষ টনকিয়াল কৰিবলৈ ৰাজকোষৰ ধন যাতে এটা আনপ্ৰডাক্টিভ কামত ব্যৱহাৰ নহয় কোট আনকন আনপ্ৰডাক্টিভ চৰকাৰৰ এইটো ভাৰ্চন আনপ্ৰডাক্টিভ কামত ব্যৱহাৰ নকৰে সেই কাৰণে এনপিএছ প্ৰযোজ্য কৰা হৈছিলে
কিন্তু সৰ্বত্ৰ প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছত NPS প্ৰযোজ্য হোৱাৰ 20 বছৰৰ পিছত 2005 চনৰ 1 জানুৱাৰীত NPS প্ৰযোজ্য হৈছিল 20 বছৰৰ পিছত NPS প্ৰত্যাহাৰ কৰা হোৱা নাই কিন্তু OPS পুনৰ প্ৰযোজ্য কৰা হ'ল নতুন নামেৰে UPS এৰে আৰু যদিহে UPS ত বেনিফিটবোৰ বেছি স্বাভাৱিকতে সকলোৱে UPS ল'ব NPS গ্ৰহণ নকৰিব সুইচ অভাৰ কৰিব পাৰিব তেওঁলোকে সুইচ অভাৰ যদিহে এতিয়া NPS ত তেওঁলোক সংযুক্ত হৈছে NPS ৰ পৰা তেওঁলোক UPS লৈ সুইচ অভাৰ কৰিব পাৰিব তেওঁলোকৰ NPS ত যিমানটো ধন তেওঁলোকৰ জমা হ'ল সেই ধনটো UPS ত কনভাৰ্ট হৈ UPS লৈ কনভাৰ্ট হৈ যাব আৰু সেই ধৰণে তেওঁলোকে বেনিফিটবোৰ লাভ কৰিব 90 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী UPS ৰ ইউনিফাইড পেনশন স্কিমটোৰে লাভান্বিত হ'ব চৰকাৰৰ এক সূত্ৰই জনোৱা মতে এৰিয়াৰ হিচাপে 800 কোটি টকা এই নিয়মটো প্ৰযোজ্য কৰাৰ পিছত এৰিয়াৰ হিচাপে 800 কোটি টকা দিব লাগিব এৰিয়াৰ হিচাপে 800 কোটি টকা দিব লাগিব কাৰণ 1 জানুৱাৰী 2025 ৰ পৰা এই যিটো নিয়ম এই নিয়মটো প্ৰযোজ্য হ'ব কিন্তু 1 জানুৱাৰী 2025 ৰ পূৰ্বে যিসকলে অৱসৰ ল'লে তেওঁলোকে যদি UPS ত আহিব বিচাৰে তেওঁলোকক এৰিয়াৰ সেই প্ৰদান কৰা হ'ব আৰু তেওঁলোকক এৰিয়াৰ দিয়াৰ নামত 800 কোটি টকা খৰচ হ'ব আৰু প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ চৰকাৰী চাকৰিয়ালসমূহক 23 লাখ চাকৰিয়ালক OPS ৰ অধীনত বা UPS ৰ অধীনত পেনশন প্ৰদান কৰিলে ৰাজকোষৰ পৰা 6250 কোটি টকা খৰচ হ'ব আৰু যদিহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসমূহ সংযুক্ত হয় তেতিয়া এই স্কিমৰ যোগেদি অতিৰিক্ত 23 লক্ষ লোক অতিৰিক্ত 90 লক্ষ লোক লাভান্বিত হ'ব অৰ্থাৎ 23 লক্ষ লোক হৈছে প্ৰত্যক্ষভাৱে কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত হৈ থকা কৰ্মচাৰী বা বিষয়া আৰু বাকি 90 লক্ষ লোক হৈছে বিভিন্ন ৰাজ্যত কৰ্মৰত হৈ থকা বিষয়া গতিকে সেই ধৰণে তেওঁলোক লাভান্বিত হ'ব এই মুহূৰ্তৰ ডাঙৰ খবৰ আমাৰ যিসকল দৰ্শক সংযুক্ত হৈ আছে তেওঁলোকক মন্তব্য দিবলৈ মই অনুৰোধ জনাম তেওঁলোক সংযুক্ত হ'ব পাৰে মন্তব্য দিব পাৰে বিগত সময়ত আমি NPS OPS ক লৈ বিভিন্ন টকছ অনুষ্ঠিত কৰিছিলোঁ বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু NPS ৰ যোগেদি যিসকলে পেনশন লাভ কৰিছিলে সেই পেনশন কিন্তু বৃদ্ধকালৰ সময়ছোৱাত যি খৰচৰ সন্মুখীন হয় এজন লোক বিশেষকৈ 60 বছৰৰ ঊৰ্ধ্ব এজন লোক খৰচৰ সন্মুখীন হয় NPS ৰ অধীনত যি এমাউণ্ট তেওঁলোকে পেনশন হিচাপে পাইছিলে বা পায় সেয়া কিন্তু পৰ্যাপ্ত নাছিলে 1 লাখ টকা দৰমহা পোৱা এজন লোকে 1000 টকা পেনশন পোৱাৰ উদাহৰণ আছে লামসাম তেওঁ এটা এমাউণ্ট পালে আৰু তাৰ পিছত অতিৰিক্তভাৱে প্ৰতি মাহে তেওঁ 1000 টকা NPS ৰ অধীনত পেনশন পোৱাৰো উদাহৰণ আছে যি ধৰণে মূল্য বৃদ্ধি হৈছে যি ধৰণে ইনফ্লেশ্যন হৈছে যি ধৰণে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীত জুই লাগিছে ইয়াৰ ফলত NPS ৰ অধীনত যি পেনশন লাভ কৰিছিল একাংশ বৃদ্ধ লোকে সেই পেনশনৰ যোগেদি তেওঁলোকে ঔষধেই ক্ৰয় কৰিব নোৱাৰাৰ এক অৱস্থা হৈছিল আৰু 60 বছৰৰ ওপৰৰ এজন ব্যক্তিক অৱসৰ গ্ৰহণ কৰাৰ পিছত কিমান ঔষধৰ তেওঁৰ প্ৰয়োজন হয় আপুনি নিজে উপলব্ধি কৰিব পাৰিব ঔষধ কিনিবলৈও তেওঁলোকৰ ধন তাকৰ হৈছিল আৰু সেই কাৰণেই NPS ৰ বিৰুদ্ধাচৰণ কৰিছিলে প্ৰায় 100% চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ এটাই দাবী আছিলে NPS প্ৰত্যাহাৰ কৰক OPS ঘূৰাই আনক কিন্তু কেন্দ্ৰীয় চৰকাৰে 2014 চনৰ পৰা 2024 চনলৈ বিজেপি চৰকাৰে এওঁলোকৰ কিন্তু যি এই দাবীক আওকাণ কৰিছিল এইবাৰ একক সংখ্যাগৰিষ্ঠতা নাপাই চৰকাৰ গঠন কৰা এই বিজেপি চৰকাৰখনে কিন্তু এইবাৰ শাসনলৈ আহি 1-1.5 মাহ হোৱাৰ পিছতে আন্দোলনকাৰীৰ সৈতে নেতৃত্বৰ সৈতে মিলিত হৈ তাৎক্ষণিকভাৱে এই ঘোষণা কৰিলে এই ঘোষণা কৰাৰ পিছত চৰকাৰৰ ৰাজকোষৰ পৰা কিমান ধন খৰচ হ'ব এই কথা ইতিমধ্যে আমি জনালোৱে গতিকে চৰকাৰে স্বাভাৱিকতে ভাবিছে তেওঁলোকে ৰাজকোষৰ পৰা ইমানখিনি ব্যয় কৰিব পাৰিব আৰু ইমানখিনি ব্যয় কৰি তেওঁলোকে বৃদ্ধ লোকসকলক অৱসৰী লোকসকলক তেওঁলোকে সকাহ দিব পাৰিব এখন দেশত যদিহে বৃদ্ধসকলক সকাহ দিয়া নহয় বৃদ্ধসকলক যদি চৰকাৰে থকাৰ ঘৰ বা হেল্থ কেয়াৰ বা তেওঁক যি অন্যান্য প্ৰয়োজনীয় সামগ্ৰীখিনিৰ প্ৰয়োজন সেইখিনি যদি চৰকাৰে এনচিয়ৰ কৰিব নোৱাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেনে এখন চৰকাৰ বা তেনে এখন দেশ কেতিয়াও উন্নয়নৰ দিশে অগ্ৰসৰ হ'ব নোৱাৰে এক পুৰণি চাণক্য নীতি আমাৰ দেশৰ বৃদ্ধ লোকসকল যিসকল লোকে নিজৰ জীৱনৰ 30 বছৰ সেৱা প্ৰদান কৰিলে চৰকাৰৰ সৈতে সংযুক্ত হৈ সেৱা প্ৰদান কৰিলে চৰকাৰৰ সৈতে সংযুক্ত হৈ সেৱা প্ৰদান কৰা মানে ৰাইজক সেৱা প্ৰদান কৰা তাৰ বিনিময়ত তেওঁলোকে এক দৰমহা পাইছিলে 30 বছৰ 35 বছৰ সেৱা প্ৰদান কৰাৰ পিছত তেওঁলোকে যদি
যি পেঞ্চন পাইছিলে সেই পেঞ্চন যদি পৰ্যাপ্ত নহয়, সেই পেঞ্চনৰ যোগেদি তেওঁলোকে যদি ঔষধো ক্ৰয় কৰিব নোৱাৰে, তেতিয়া তেওঁলোকৰ কিমান হাঁহ নচৰা অৱস্থা হয় আপোনালোকে অনুমান কৰক। এনে বহু লোক আছে যিসকলে তেওঁলোকৰ সন্তানক পেঞ্চনৰ ধনেৰে পঢ়ুৱাইছিল। গতিকে এখন জনকল্যাণমুখী চৰকাৰৰ কাৰ্যকালত বা এখন জনকল্যাণমুখী চৰকাৰ থকা দেশত যদি বৃদ্ধসকলক সেই ধৰণৰ বেছিক তেওঁলোকৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ প্ৰয়োজনীয়তা দূৰ কৰিব পৰা নাযায়, তেতিয়া সেই দেশখন উন্নতিৰ দিশত অগ্ৰসৰ হ'ব নোৱাৰে। তো পুৰণি কথা, আৰু চৰকাৰে চাগৈ সেই কথা উপলব্ধি কৰি চৰকাৰে নেতৃত্বৰ সৈতে কথা পাতি তাৎক্ষণিকভাৱে পুৰণি পেঞ্চন স্কিম ঘূৰাই নিলে, খালি নতুন নাম দিলে। বিগত সময়তো এই চৰকাৰখনে বিভিন্ন তেনেধৰণৰ আঁচনি নতুন নামেৰে পুনৰ ৰূপায়ণ কৰিছিলে। এইবাৰো OPS-ৰ ক্ষেত্ৰত তেওঁলোকে নতুন নাম দিলে, OPS-ৰ ঠাইত UPS হ'ল। UPS-ত কিন্তু OPS-ৰ প্ৰায় গোটেইকেইটা বৈশিষ্ট্য সন্নিৱিষ্ট কৰা হৈছে। মই এতিয়ালৈ এৰিম। প্ৰিয় দৰ্শক, আপোনালোকে মন্তব্য কৰক, প্ৰত্যুত্তৰ দিয়ক। যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকেও প্ৰত্যুত্তৰ দিব পাৰে। সদৌ শেষত পুনৰ কৈছো, কি বৈশিষ্ট্য যিসকল নতুনকৈ সংযুক্ত হৈছে তেওঁলোকৰ কাৰণে কৈছো, 1 জানুৱাৰী 2025-ৰ পৰা UPS লাগু হ'ব। 25 বছৰ আৰু কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ এমপ্লয়ীখিনিৰ কাৰণে, আৰু কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছত কিছুদিনৰ পিছতে প্ৰতিখন ৰাজ্য চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবই। কাৰণ বিজেপি শাসিত ৰাজ্য চৰকাৰ কেইখনে যিহেতু কেন্দ্ৰীয় বিজেপি শাসিত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে যিহেতু এই সিদ্ধান্ত ল'লে, বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহেও তাৎক্ষণিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰিব। মই আশা কৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সৰুগত কৰি অনুকৰণ কৰি শীঘ্ৰে অসমতো এই UPS প্ৰৱৰ্তন কৰাৰ দাবী চাগে কাইলৈ পৰহিলৈ কৰিবই। আৰু কংগ্ৰেছ শাসিত চৰকাৰ কেইখনে ইতিমধ্যে OPS-লৈ তেওঁলোকে ৰিটাৰ্ণ কৰিছেই, আৰু বিৰোধী দলৰ চৰকাৰ য'ত আছে তেওঁলোকে OPS-ৰ পোষকতা কৰিছে। গতিকে তেনেস্থলত এক প্ৰকাৰ দেখা পোৱা গৈছে সমগ্ৰ ভাৰততে শীঘ্ৰে পুনৰ OPS আহিব, কিন্তু নতুন নামত UPS নামাৰে। মই পুনৰ বৈশিষ্ট্যকেইটা কৈ এৰিম। 25 বছৰ চাকৰি কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ অধীনত, তেতিয়াহে শেহতীয়া দৰমহাটোৰ 50% পেঞ্চন হিচাপে পাব। 10 বছৰ চাকৰি কৰিলে UPS-ৰ অধীনত পেঞ্চন পোৱাৰ যি যোগ্যতা, সেই যোগ্যতা অৰ্জন কৰিব পাৰিব। কিন্তু 25 বছৰৰ কাৰ্যকালৰ পৰা 10 বছৰৰ কাৰ্যকাললৈ প্ৰপৰ্চনেটলি পেঞ্চনৰ এমাউণ্টটো কমি আহিব। আৰু মৃত্যুৰ পিছত চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত, বিষয়াজনৰ মৃত্যুৰ পিছত 60% তেওঁৰ পৰিয়ালৰ লোকে প্ৰতিমাহে পেঞ্চন লাভ কৰিব। আৰু DA থাকিবই। অল ইণ্ডিয়া প্ৰাইচ ইণ্ডেক্স অফ ইণ্ডাষ্ট্ৰিজ ৱৰ্কাৰ্ছৰ অধীনত DA প্ৰদান কৰা হ'ব। তাৰপিছত অৱসৰ গ্ৰহণ কৰাৰ পিছত পূৰ্বতে যেনেকৈ পাইছিল PFটো থাকিবই। তাৰপিছত লামচাম এমাউণ্ট এটা দিয়া হ'ব। তাৰপিছত গ্ৰেচুইটি থাকিব, সেইবোৰ পাবই। তাৰপিছতে ৱেষ্ট বোৰ্ডে যেতিয়া প্ৰতি 10 বছৰৰ মূৰে মূৰে দৰমহাৰ নতুন নিৰিখ ঘোষণা কৰে, আৰু কৰ্মৰত চাকৰিয়ালসকলৰ নতুন নিৰিখ অনুসৰি দৰমহা প্ৰায় অনুৰূপ ধৰণে যিধৰণে OPS-ৰো নতুন নিৰিখ নিৰ্ধাৰিত হয় প্ৰতি 10 বছৰৰ মূৰে মূৰে, UPS-তো প্ৰতি 10 বছৰৰ মূৰে মূৰে নতুন নিৰিখ নিৰ্ধাৰিত হ'ব। প্ৰিয় দৰ্শক, এৰিব লাগিব মই। এই ব্ৰেকিং নিউজটো আপোনালোকক দিলো, নতুন খবৰ, আজিৰ দিনটোৰ ডাঙৰ খবৰ। আপোনালোকে সংযুক্ত হওক, প্ৰত্যুত্তৰ দিয়ক, আমাৰ এই বিশ্লেষণ কেনে পালে জনাওক। UPS সন্দৰ্ভত আপোনালোকৰ কিবা মন্তব্য থাকিলে জনাওক। এক প্ৰকাৰ NPS প্ৰত্যাহাৰ কৰি OPS বিচাৰি যিসকলে আন্দোলন কৰিছিল তেওঁলোকৰ কাৰণে এক বৃহৎ জয় বুলি ক'ব লাগিব। প্ৰিয় দৰ্শক, আমাৰ ইউটিউব চেনেলৰ যোগেদি, ফেচবুক পেজৰ যোগেদি সংযুক্ত হওক, মন্তব্য কৰক, প্ৰত্যুত্তৰ দিয়ক। সমান্তৰালে UPS সন্দৰ্ভত সকলো বাতৰি আৰু সকলো বিশ্লেষণৰ কাৰণে চাই থাকিব News 18 অসম নৰ্থ ইষ্ট। কেৱল UPS নহয়, দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব News 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।